গুৱাহাটীত পানী হৈছে যেনিয়ে তেনিয়ে পানী খুৰা অলপমান ওলাই আহিছিল হাততে ছাতিটো লৈ কিন্তু কেনিও যাব নোৱাৰি এইফালে এপাক সোমাই যাওঁ বুলি খুৰাই দেখিলে কণমানি দুটিয়ে এনেকৈয়ে ঘৰৰ ভিতৰত সোমোৱা পানী সিঁচিবলৈ যত্ন কৰিছে কণমানি দুজনী কণ দুখন হাত কিমান পানী সিঁচিব আৰু তাৰপিছত এয়া ঘৰখনৰ অৱস্থা পদুমবুৰী তেতেলীয়া বৰাগাঁও অঞ্চলত এনেকৈয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে খুৰাৰ মনটো সেমেকি উঠিছে চৰকাৰ প্ৰশাসনে সঠিক ব্যৱস্থা লোৱা হ'লে আজি তেওঁলোকে এনেকৈ থাকিব নালাগিলহেঁতেন ৰন্ধা বঢ়া কৰিব পৰা নাই ঘৰৰ ভিতৰত একাঠু পানী হৈছে ঘৰৰ ভিতৰত মটৰ চাইকেল এনেকৈ সুমুৱাই থ'বলগীয়া হৈছে জানোচা বাঢ়নি পানীয়ে মটৰ চাইকেলখনলৈ যায় নেতাসকলে নিজ নিজ দায়িত্ব পালন কৰিলে আমি ইমান ভুগিব লগা নহয় কাৰণ এতিয়া আজি আমি বৰষুণত এনেকুৱা অৱস্থা হৈছে ভাত আঞ্জা ৰন্ধা নাই এতিয়ালৈ লেট্ৰিন বাথৰুমত যোৱা নাই কলগল চববোৰ ৰান্ধনিৰ চোলা ঠাই আছে ইত্যাদি খুৰাৰ মন আছিল হাইৱেৰ ফালে এবাৰ যোৱাৰ কিন্তু হাইৱেত চাওকচোন কি অৱস্থাৰ সৃষ্টি হৈছে হাইৱেত এনেকৈয়ে ঠেলি ঠেলি গাড়ী পাৰ কৰিবলগীয়া হৈছে কণ কেইটামান শিশু স্কুলৰ পৰা আহিছিল তেওঁলোকৰ অৱস্থাটো চাওকচোন তেওঁলোকে কি কৰিবলগীয়া হৈছে অৱস্থা তেওঁলোকৰো কাহিল কি কৰিব কলৈ যাব বাটতে ৰৈছে এখন্তেক কিন্তু উপায় নাই এক ভয়ংকৰ দুৰ্যোগে যেন ৰৈ আছিল তেওঁলোকৰ বাবেও এইবাৰ কোৰ পানী চাব আচলতে কোৰ বুলি ক'লে চিনাকি পথ আজি অচিনাকি হৈ পৰিছে চিনাকি পথ মানে ৰুক্মিণী গাঁৱৰ কথা কৈছোঁ ৰুক্মিণী গাঁৱৰ পথ নে পথাৰ ধৰিব নোৱাৰি পানী সিঁচা যন্ত্ৰও আছে কিন্তু তাৰ পিছতো অৱস্থা চাওকচোন ৰবৰ বোট চলিবলগীয়া হৈছে মানুহৰ উদ্ধাৰ অভিযান চলিছে সাহায্য উদ্ধাৰ অভিযানৰ মাজত এয়া চাওক কি এক দুৰ্দশাদায়ক অৱস্থা এখন ৰাবাৰ বোটেৰে এওঁলোকক গন্তব্যস্থানত উপস্থিত কৰাবলৈ এনেকৈয়ে নামি পৰিছে SDRF NDRF খুৰাৰ অলপ যোৰাবাটৰ ফালেও যাবৰ মন আছিল পিছে যোৰাবাট বুলি ক'লেই এতিয়া এনেকুৱা অৱস্থা এক ভয় খাই যাবলগীয়া অৱস্থাৰ সূচনা হৈছে আৰু তাৰ মাজতে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এয়া চাওক পানী দেখি এওঁৰ অলপ ফূৰ্তি ঘৰৰ পৰা ফূৰ্তিতে ওলাই আহিছিল পিছে পানী দেখি সমনীয়াক দেখি ৰ'ব পৰা নাই হাঁহি উঠিল কিয় বা বলক অলপমান ইচ্ছা নাথাকিলেও যোৰাবাটৰ দৃশ্য দেখুৱাওঁ যোৰাবাটত খুৰীয়ে এনেকৈ ইফাল সিফাল কৰিছে কেনেও যাব নোৱাৰি খুৰীজনীক দেখি আৰু ২-৪জন আগুৱাই আহিছে পিছে আপোনাকে কৈছোঁ এনেবোৰ দৃশ্য দেখি কি ভাবিছে আপুনি গুৱাহাটীত আছেনে আপুনি যোৰাবাট হৈ এতিয়া উজনি অসমলৈ বুলি যোগাযোগ এক প্ৰকাৰ বন্ধ হৈ পৰিছে পানী কিমান হৈছে অনুমান কৰক আমাৰ যিটো যোৰাবাটৰ বানপানী এই বানপানীটোৰ বিষয়ে একো তেখেতসকলে মাত নামাতে এনে মাত মাতে কিন্তু ওপৰে মাত মাতে য'ত সাগৰৰ তলত সুৰংগ খান্দি আছে য'ত নদীৰ তলত সুৰংগ খান্দি আছে আৰু আমাৰ যোৰাবাটৰ দৰে এটা সাধাৰণ জেগা অকণমান জেগাত তেওঁলোকে যিটো নালা আছে ৰাস্তাৰ তলেদি ৰখা যিটো নালা আছে সেই নালাটো আজিলৈকে খনন কাৰ্য বুজি মানে পালন কৰিব পৰা নাই বহুত স্কুলৰ ল'ৰা ছোৱালী একদম বাছত ফাঁচি আছে বহুত অসুবিধা হৈছে না আহিব পাৰে না যাব পাৰে বহুত অশান্তি পাই আছে এয়া চাওক এখন অটোৰ অৱস্থা অটোখন এনেকৈয়ে ঠেলি ঠেলি পাৰ কৰিবলগীয়া হৈছে পানীৰ মাজতেই ষ্টাৰ্ট বন্ধ হ'ল তাৰপিছত কি কৰিব পিছত বহি অহা স্কুলীয়া শিক্ষাৰ্থীয়েও এনেকৈয়ে অটো ঠেলিছে পানী আছে পথত গাড়ীও চলিছে আৰু তাৰ মাজতে সাগৰত অহা দি একোটা ঢৌৱে কোবাই থৈ গৈছে বিভিন্নজনে এনেকৈয়ে আজি আক্ষেপ কৰিছে ওলাই নহা হ'লে ভাল আছিল নেকি বাৰু তাৰ মাজতে ভাল লগা এই দৃশ্যটো চাওক ট্ৰাকত গুৱাহাটীলৈ বুলি নাও অনা হৈছে এই ৰবৰ বোটেৰে উদ্ধাৰ অভিযান চলিব এনেবোৰ দৃশ্য পিছে ভাল লগা দৃশ্য বুলি ক'ব নোৱাৰি ভাল নলগা দৃশ্যৰে অৱতৰণা হৈছে গুৱাহাটী মহানগৰীত কাৰবা কুপদৃষ্টিয়ে গুৱাহাটীখনক এনেকৈ ধুৱাই পেলাইছে ক'ব নোৱাৰি এফালে খোৱামুঠিৰ চিন্তা এফালে ভৰিত পানী আনফালে ওপৰৰ পৰা আকাশৰ পৰা পানী সৰিছে নিৰবিচ্ছিন্নভাৱে কি হৈ গৈ অৱস্থা একোৱেই ঠিক নাই ব্যুৰো ৰিপৰ্ট DY 365